নমস্কাৰ, মই মেঘলন বৰা। আপোনালোকে চাই আছে মোৰ নতুন এটা ভিডিঅ'। আৰু এই ভিডিঅ'টো মই আপোনালোকক কোনো ধৰণৰ ব্লগ বা বিভিন্ন ধৰণৰ জেগা এক্সপ্ল'ৰ নকৰোঁ। আপোনালোকক মই প্ৰথমতে দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই লুইতৰ পাৰটো, আৰু লুইতৰ এই নদীখন দেখাবলৈ চেষ্টা কৰিম। আৰু এই নদীখন চাওক, কি এটা ধুনীয়া পৰিৱেশ, শান্ত এটা পৰিৱেশ। চাই লওক, প্ৰথমতে চাই লওক, তাৰপিছত মই ক'ম কথাটো। নিশ্চয় চালে এই পৰিৱেশটো, আৰু পৰিৱেশটো চাই পেলাই কেনেকুৱা লাগিলে। এটা শান্ত পৰিৱেশ, কিন্তু এই শান্ত পৰিৱেশৰ মাজতো ৰহস্য এটা লুকাই আছে। ৰহস্য মানে কি, কিছুমান সৰু সৰু ল'ৰা বা ডাঙৰ ডাঙৰ ল'ৰা আহি পেলাই ইয়াত মানে পৰিৱেশটো বিনষ্ট কৰি পেলাইছে। বিভিন্ন ধৰণৰ বেয়া বস্তু, নিচাযুক্ত বস্তু ইয়াত সেৱন কৰেহি। আৰু মদ, ভাং বা চিগাৰেট তাৰ মানে নিশ্চয়তা নাই। বিভিন্ন ধৰণৰ বেয়া বেয়া বস্তু ইয়াত মানে খাই পেলাই এই গোটেই পৰিৱেশটো বিনষ্ট কৰি পেলাইছে। আৰু মাজুলীখন বচাই ৰখাটোতো আমাৰে দায়িত্ব, বা এই জেগাবিলাক বচাই ৰখাটো আমাৰে দায়িত্ব। তেতিয়াহ'লে কিয় এই বস্তুবিলাক সেৱন কৰি পেলাই আমাৰ এই জেগাটো ধ্বংস কৰি আছোঁ? চাওক, মই আপোনাক দেখাবলৈ চেষ্টা কৰিম, এতিয়া নহয়, আপোনাক দেখাবলৈ চেষ্টা কৰিম যে মানে ইয়াত কালচাৰ ইউনিভাৰ্চিটিৰ কাৰ্যালয় বা ইউনিভাৰ্চিটি এখন বহুৱাই আছে এই লুইতৰ কাষতে। আৰু সেই লুইতৰ কাষত যি ইউনিভাৰ্চিটি বহুৱাই আছে তাৰ ওচৰতে যদি এইবিলাক ভাং বা মদৰ আড্ডা হয়, তেতিয়াহ'লে কেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হ'ব। আৰু ওচৰতে আছে ডেকাচাং ৰিজৰ্ট। ডেকাচাং ৰিজৰ্ট আমাৰ মাজুলীৰ বাবে বিশেষ এটা ৰিজৰ্ট, বৰ ধুনীয়া এটা ৰিজৰ্ট। তাত বিভিন্ন ধৰণৰ প্ৰগ্ৰেমো হয়। শংকুৰাজ কোঁৱৰ বা বিভিন্ন ধৰণৰ অংগৰাগ মহন্ত, জুবিন গাৰ্গ, বিভিন্ন ধৰণৰ মানে কলা কৌশলী আহি পেলাই ইয়াত বিভিন্ন ধৰণৰ নাটক বা বিভিন্ন ধৰণৰ কৰিছে, প্ৰগ্ৰেম কৰিছে। আৰু তাৰ মাজতে যদি এই বিভিন্ন ধৰণৰ ধ্বংস বা এই পৰিৱেশটো ধ্বংস কৰা যদি মানুহ ইয়াত ওলাই থাকে, কি হ'ব এই পৰিৱেশ। আৰু মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকক, ডেকাচাঙৰ ভিতৰৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এই পাৰে পাৰে কি কি ধৰণৰ বেয়া বস্তু বা বেয়া সামগ্ৰী পৰি আছে সেয়াও দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে। দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক কালচাৰ ইউনিভাৰ্চিটিৰ কিছু দৃশ্য, কেনেকৈ কাম কৰি আছে লেবাৰসকলে, আৰু কিছুমান নতুন বিল্ডিং বনাইছে ইয়াত, চব দেখুৱাইছোঁ। আৰু তাৰ লগতে এয়া চাওক, মই আপোনালোকক আহক, মই আপোনালোকক দেখুৱাইছোঁ, চেষ্টা কৰিছোঁ। আৰু তাৰ লগতে কিছুমান বেয়া বস্তু বা মানে জাবৰ জোঁথৰ মানে ভাঙৰ আড্ডা বা কিবা কিবি এগালমান কিবা কিবি বস্তু পৰি আছে। চাওক, এয়া পানী বটল, এইফালে কিংফিচাৰ, কিবা কিবি এগালমান মানে বিয়াৰ চিয়াৰ সকলো ধৰণৰ বেয়া বস্তু, মাদকীয় দ্ৰব্য ইয়াত পেলাই থৈছে। আৰু পেলাই থোৱা মানে আৰু ইয়াত গোটেই পৰিৱেশ ধ্বংস কৰি পেলাইছে। আৰু এইফালে বহুত ধৰণৰ এনেকৈ বস্তু আছে। আৰু আহকচোন, আপোনাক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু আহক মোৰ পিছে পিছে আৰু দেখুৱাইছোঁ। আৰু এয়া চাওক, কিমান জাবৰ জোঁথৰ, চিপছৰ পেকেট, কিবা কিবি এগালমান দেখিছে, এইবিলাক দেখিছে। আৰু ইয়াত এটা কিংফিচাৰৰ হেৰিও আছে, দুটা। এয়া চাওক কেনেকৈ পেলাই থৈছে, চাওক। হ'ব। আৰু এই তিনিজন যে যুৱক দেখিছে, এই তিনিজন যুৱকেও চাগে বেয়া বস্তু সেৱন কৰি আছে। আৰু সেই সেৱন কৰা আৰু সৰু সৰু ল'ৰা আছে, চাওক, সৰু সৰু ল'ৰাই যদি এনেকুৱা বস্তু সেৱন কৰে, এই সমাজখন কিদৰে মানে পৰিচালিত হ'ব। আৰু এই দেখিলে পৰিৱেশ, কিমান এটা বেয়া পৰিৱেশ এই ডেকাচাঙৰ বা এই লুইতৰ পাৰটো হৈ আছে। আৰু এয়া চাওক, এয়া হৈছে কালচাৰ ইউনিভাৰ্চিটিৰ বিল্ডিং বনাই আছে, নতুন নৱনিৰ্মিত বনাই আছে। আৰু ইয়ালৈ আহিব কালচাৰ ইউনিভাৰ্চিটিৰ, আৰু এতিয়া আছে বকুৰা ঠাইত, আৰু তাৰ পৰা আহিব ইয়ালৈ। কিমান সুন্দৰভাৱে কাম কৰি আছে। আৰু এনেকুৱা এটা জেগাত যদি এনেকুৱা বেয়া বেয়া মাদকীয় বস্তু খোৱা হয় বা সেৱন কৰা হয়, কেনেকুৱা এটা বেয়া পৰিৱেশ সৃষ্টি হ'ব। মানে আপোনালোকক মই জনাবলৈ চেষ্টা কৰিছোঁ যে এই জেগাবিলাকলৈ আহি পেলাই আপোনালোকে যাতে এই বেয়া বস্তুবিলাক নাখায়, তাৰে মই মানে এটা কৰিছোঁ। আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে যাতে এই শিক্ষাটো লয় যে এই ভাল বা মাজুলীৰ বিভিন্ন ধৰণৰ ভাল জেগাত আহি পেলাই এই বেয়া বেয়া বস্তুবিলাক সেৱন নকৰিব। আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। আৰু ধন্যবাদ। জয় আই অসম।